গৱেষণা কফিয়ে আয়ুসকাল বৃদ্ধি কৰে। কফি এক সক্ৰিয়কাৰক পানীয়। কফি সেৱনে এজন মানুহৰ শৰীৰলৈ কাম কৰাৰ প্ৰতি আগ্ৰহ জন্মায়। শীতকালত প্ৰচণ্ড ঠাণ্ডাৰ বাবে একো কামকে কৰিবলৈ মন নাযায়। ঠাণ্ডাৰ বাবে লেপৰ তলৰ পৰা উঠিবলৈ মন নাযায় বা হাতৰ বান্ধ খুলিবলৈকে ইচ্ছা নহয়। কিন্তু তেনে অৱস্থাত যদি আপুনি ধোঁৱাই থকা কফি একাপ সেৱন কৰিব পাৰে, আপুনি সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিব। ঠাণ্ডা আপোনাৰ শৰীৰৰ পৰা পলাই পত্ৰং দিব, অথবা মনৰ অশান্তি, মন ভাল নলগা, কামত মন বহুৱাব নোৱাৰা অৱস্থা হ'লে লগে লগে একাপ কফি সেৱন কৰিলে ৰিজাল্ট লগে লগে পাব। মস্তিষ্কৰ জড়তা ভাঙিবলৈ কফি সেৱন কৰিব পাৰে। আপোনাৰ অত্যন্ত টোপনি লাগি থাকিলে কফি সেৱন কৰিলে শৰীৰ সক্ৰিয় হৈ উঠে। মুঠতে কফিয়ে শৰীৰ সক্ৰিয় তথা কাৰ্যক্ষম কৰি ৰখাত সহায় কৰে। আনহাতে শেহতীয়াভাৱে কফিক লৈ চলোৱা এক অধ্যয়নে সকলোকে আচৰিত কৰি তুলিছে। এই নতুন অধ্যয়নৰ মতে কফি পানে মানুহৰ আয়ুসকাল প্ৰায় 2 বছৰ বৃদ্ধি কৰিব পাৰে। পূৰ্বে প্ৰকাশিত গৱেষণাৰ প্ৰতিবেদন পৰ্যালোচনা কৰি চলোৱা আৰু এজিং ৰিচাৰ্চ ৰিভিউজ জাৰ্নেলত প্ৰকাশিত অধ্যয়নত কফি পানৰ উপকাৰসমূহ বৰ্ণনা কৰা হৈছে আৰু কোৱা হৈছে যে কফিয়ে মানুহৰ আয়ুস গড়ে 1.8 বছৰ বৃদ্ধি কৰিব পাৰে। পৰ্তুগালৰ গৱেষকসকলৰ মতে বিশ্বৰ জনসংখ্যাৰ আয়ুস বৃদ্ধি পাইছে আৰু নিয়মিতভাৱে মধ্যমীয়া মাত্ৰাত কফি পানে স্বাস্থ্যৱান আৰু ভাৰসাম্যপূৰ্ণ জীৱনশৈলী উন্নত কৰিব পাৰে।